কেইটামান ৰোগৰ ঘৰুৱা বিধান। এলাৰ্জি হ'লে তুলসী পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস মিহলাই খোৱা ভাল। 2 চামুচকৈ মিশ্ৰণ কৰিও খাব পাৰে। ভেদাইলতাৰ 8 বা 10 শিলা পাত খুন্দি সানিব পাৰে। শৰ হ'লে নহৰু 4 বা 5 ফুটা খুন্দি শৰ হোৱা স্থানত লগালে শৰ সহজেই ভাল হৈ যায়। ইয়াৰ লগতে শৰ পাতৰ 2-3 শিলা পাত খুন্দি লগালেও শৰ ভাল হৈ যায়। খজুৱতি হ'লে নাৰিকল তেলৰ লগত গোলনেমুৰ ৰস মিহলি কৰি খজুৱতি হোৱা ঠাইত লগালে খজুৱতি ভাল হয়। গাজৰ কাটি খজুৱতি হোৱা ঠাইত লগাব লাগে আৰু গাজৰ খাবও লাগে। ৰক্তহীনতা হ'লে গোলনেমুৰ ৰস 1 কাপত আধা কাপ পানী মিহলি কৰি খাব লাগে। কেঁচা পিঁয়াজ খালে তেজ বৃদ্ধি হয়। ঋতুচাপ যদি অনিয়মীয়া হয় তেতিয়া নিমপাতৰ ৰস 15 মিলিলিটাৰ 9 পৰা 10 দিন খালে সুফল পোৱা যায়। ভৰিৰ আঙুলিত পানীয়ে খোৱা বেমাৰ হ'লে জেতুকাৰ পাত আৰু হালধি খুন্দি পানীয়ে খোৱা ঠাইত লগাই থ'ব লাগে। শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ নিৰাময়ৰ বাবে বাসক তিতাৰ পাতৰ ৰস সানিলে গৰম দিনত গাৰ পৰা ওলোৱা দুৰ্গন্ধ নাশ হয়। অধিক যদি টোপনি ভাৱ আহে আপোনাৰ, তেন্তে ছজিনাৰ গুটি, নাহৰ ফুল আৰু মেটেকাৰ ফুল এই তিনিওটা সম পৰিমাণৰ লৈ তাক ভালদৰে পিহি চকুত লগালে এই ৰোগ উপশম হয়। সঘনাই যদি বমি হয় 2 চামুচ আমলখি ৰসৰ লগত আধা চামুচ চেনি মিহলি কৰি খালে বমি বন্ধ হয়। নিম্ন ৰক্তচাপ হ'লে ভাতৰ লগত 2টাকৈ পিঁয়াজ এসপ্তাহ খালে ৰক্তচাপ স্বাভাৱিক হয়। শৰীৰত তেজৰ অভাৱ হ'লে পিঁয়াজ খালে তেজ বৃদ্ধি হয়। টোপনি কম হ'লে শোৱাৰ আগত 2 চামুচ পিঁয়াজৰ ৰস খালে সুফল পোৱা যায়। মৌ বা বৰলে কামুৰিলে পিঁয়াজ ঘঁহিলে বিষ কমে। শৰীৰত ঠাণ্ডা অনুভৱ বেছি হ'লে 2টা কেঁচা পিঁয়াজ খালে লাভদায়ক বুলি গণ্য কৰা হয়। পেট যদি কামুৰণি কৰে তেন্তে পিঁয়াজৰ ৰসৰ লগত 50 মিলিলিটাৰ অলপ চেনি মিহলি কৰি খালে পেট কামুৰণি ভাল হৈ যায়। বাত বিষ, নহৰু এটা থেতেলি মাখনৰ সৈতে খালে বাত ৰোগ নাইকিয়া হয়। কেঁচা আলুগুটি 2টা পিহি কঁকালত লগাই 14 পৰা 15 মিনিট ৰাখিলে কঁকালৰ বিষৰ পৰা যথেষ্ট আৰাম পোৱা যায়। ডিঙিৰ বিষ হ'লে সোঁফালৰ পৰা 10 বাৰ আৰু বাওঁফালৰ পৰা 10 বাৰ লাহে লাহে ডিঙি ঘূৰাব। ভৰিৰ গুৰুহাৰ বিষ হ'লে গুৰুহা গৰম পানীৰে ধুই নাৰিকলৰ তেলেৰে মালিচ কৰিব লাগে। দেহৰ যিকোনো অংগত আঘাত পালে তেতেলী পাত পিচি লগাব আৰু লগে লগেই দেহৰ এই বিষবোৰৰ পৰা উপশম পাব।